জীৱনৰ এই ধুনীয়া সময়খিনি যদি আমি উপভোগ কৰি নলওঁ এই সময়খিনি আৰু আমি কেতিয়াও ঘূৰাই নাপাওঁ কাৰণ কিছু বছৰৰ পাছত আমাৰ বয়স বেছি হৈ যাব আৰু সেইখিনি সময়ত আমি যাওঁ বুলিও যাব নোৱাৰিম কৰোঁ বুলিও কৰিব নোৱাৰিম একো এটা কাম আমি হৈ পৰি মানৰ বোজা এইখিনি সময়ত আমি নিজেই নিজৰ সকলোখিনি কৰি ল'ব পাৰোঁ সেই গতিকে এই সময়খিনিতে আমি আমাৰ কামবিলাক কৰি লোৱা উচিত সেয়েহে ভাবিলোঁ আজি অকণমান ওলাই যাওঁ কিমান আৰু ঘৰখনত সোমাই থাকিম ঘৰৰ কাম বনৰ মাজতে আমাৰ জীৱনটো শেষ হৈ গৈ থাকে সেই গতিকে মই ভাবোঁ যে সময় পালে আমি অকণমান ওলাই যাব লাগে চাব লাগে বাহিৰৰ পৃথিৱীখন কিমান ধুনীয়া মনোজক ক'লোঁ বলা অকণমান ফুৰি আহোঁগৈ সি লগত থাকিলে এটা কাৰণতে ভাল লাগে যিহেতু সিও ভিডিঅ' বনায় ময়ো ভিডিঅ' বনাওঁ তাৰো সহায় হয় মোৰো সহায় হয় তাকো মই কেমেৰাটো ধৰি দিব পাৰোঁ আৰু মোকো সি কেমেৰাটো ধৰি দিব পাৰে আজি আহিছোঁ অৰুণাচল প্ৰদেশলৈ এই ঠাইখিনিতে মই 1 বছৰ সময় থাকি গৈছোঁ এই ঠাইখিনিৰ লগত জড়িত হৈ আছে মোৰ বহুতো তিতা মিঠা অভিজ্ঞতা ইয়াতে মই চব্জিৰ দোকান এখন দিছিলোঁ যিখন দোকানৰ পৰা পোৱা উপাৰ্জনখিনি এপেক্স বেংকত জমা কৰি যিখিনি পইচা পাইছিলোঁ সেই পইচাখিনিৰে আমি এতিয়া য'ত ঘৰ বনাইছোঁ সেই মাটিখিনি কিনিছিলোঁ লগতে আগতে আমাৰ যিটো পুৰণা ঘৰ আছিলে সেই পইচাখিনিৰে বনাইছিলোঁ আজি আহিলোঁ অৰুণাচল প্ৰদেশৰ এখন ধুনীয়া ঠাইলৈ যিখন ঠাইত কেৱল অসমীয়া মানুহ আছে এই গাঁওখন দেখিছে নহয় এয়া হ'ল অসমীয়া মানুহৰ গাঁও তাহানিৰ দিনৰ পৰা ইয়াত তেওঁলোকে নিগাজিকৈ বাস কৰি আছে যদিও তেওঁলোক অসমীয়া কিন্তু তেওঁলোক বৰ্তমান অৰুণাচলীয় হ'ল তেওঁলোকে ইয়াত বৰ ধুনীয়াকৈ খেতি পথাৰ কৰিছে আৰু এইফালে আগত গৈ থকা দাদাজন দেখিছে নহয় তেখেতে ইয়াত খুব ধুনীয়াকৈ খেতি কৰিছে আৰু তেখেতৰ খেতিডৰাকে চাবলৈ আহিলোঁ এখেতৰ নাম হ'ল বুলবুল মৰাণ এখেতে 40 বিঘা মাটিত ইয়াত খুব ধুনীয়াকৈ খেতি কৰিছে তাকে চাই যাওঁ বুলি আমিও আহিলোঁ আৰু এয়া চাওক খুব ধুনীয়াকৈ এখন অৰণ্যৰ মাজত বুলি ক'ব লাগিব তেখেতৰ মাটিডৰা আছে আৰু খুব ধুনীয়াকৈ এয়া দেখিছে মানে ৰাস্তাৰ কাষতে লাগি আছে অমিতা চাই ভাল লাগিলে আৰু আমি আহি পাইছোঁ এতিয়া তেখেতৰ বাৰীখনলৈ এফালে দেখিছে গোটেই নেমু টেঙাৰ বাৰী আৰু অমিতাৰ বাৰী এফালে দেখিছোঁ কলৰ বাৰী তামোলৰ বাৰী মানে দেখি বহুত বেছি ধুনীয়া লাগিছে এয়া হ'ল অৰুণাচল প্ৰদেশৰ নামচাই আৰু ইয়াতে খুব ধুনীয়াকৈ অসমীয়া গাঁওবিলাক আছে য'ত তেওঁলোকে বহুত ধুনীয়াকৈ খেতি বাতি কৰিছে যদিও তেওঁলোক অসমীয়া কিন্তু তেওঁলোক অতীজৰে পৰা অৰুণাচলত বসবাস কৰি আহিছে বৰ্তমান তেওঁলোক অৰুণাচলৰে খিলঞ্জীয়া লোক হয় আৰু তেওঁলোকৰ খেতি পথাৰবিলাক খুব বেছি ধুনীয়া এফালে চাওক ইমান ধুনীয়াকৈ পথাৰ কৰিছে তামোলৰ খেতি মাজে মাজে ৰঙালাও খেতি তাৰ মাজে মাজে কলৰ খেতি মানে চাই ইমানেই ধুনীয়া লাগিলে যে পথাৰখন চাই বহুত বেছি সুখী হ'লোঁ সঁচাকৈ অসমীয়া লোকসকলৰ এই উন্নতিবিলাকে আমাক বহুত বেছি সাহস আৰু প্ৰেৰণা যোগায় আমি উহালে যাং পাহাৰত আছোঁ আজি পাহাৰত বিৰাট ধুনীয়া লাগিছে আজি সঁচাকৈ আহি বহুত বেছি ভাল লাগিছে ইয়াৰ পৰা মানে আমি দুটামান কথা শিকি যাম যিহেতু খেতিয়ক হ'বলৈ ময়ো গৈ আছোঁ গতিকেলৈ খেতিৰ বিষয়ে কৃষিৰ বিষয়ে অকণমান জনাটো দৰকাৰ মানে যিসকলে অভিজ্ঞ তেখেতলোকক এবাৰ লগ পাবলৈ সঁচাকৈ বহুত দিনৰ পৰা মন গৈ আছিলে আজি হঠাৎ যোনবাৰ লগত আহিলোঁ আমি নামচাইলৈ আৰু নামচাই ইমান ধুনীয়া ঠাইডোখৰত এয়া চাওক ইফালে আলু খেতি লগাব লৈছে সেইফালে আছে নেমু তামোল কল আছে মানে বিভিন্ন ধৰণৰ শাক পাচলি বিভিন্ন ধৰণৰ ফল মূলৰ গছ সকলোখিনি দেখিছোঁ গতিকেলৈ আমি অকণমান শিকি যাওঁ আৰু কৰিবলৈ আমিও চেষ্টা কৰোঁ বুলি আজি শদিয়াৰ পৰা নামচাইলৈ বুলি ঢাপলি মেলি আহিলোঁ আৰু জোনবাইক এইখিনিতে ধন্যবাদ জনাইছোঁ যিহেতু জোনবাই এখন ধুনীয়া ঠাইলৈ মোক লৈ আহিলে